এক সময়ত অস্ত্ৰৰ ঝনঝনি আৰম্ভ কৰিছিলে এছাম ল'ৰাই। সেই চামৰ মাজৰে বহুতে ঘূৰি আহিলে মূল সুঁতিলৈ আৰু তেওঁলোকে এতিয়া মূল সুঁতিত থাকি কৃষি কৰ্মই নিজকে সংস্থাপিত কৰাৰ ব্যৱস্থা আৰম্ভ কৰিছে। মই উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ ঢলাৰ এখন প্ৰায় 150 বিঘাৰ পৰা 200 বিঘা আগুৰা এখন বৃহৎ খেতিপথাৰলৈ, যিখন খেতিপথাৰত এই এসময়ৰ বিপ্লৱী যুৱকসকলেও এতিয়াও বিপ্লৱ আৰম্ভ কৰিছে কৃষি কৰ্মৰ মাজেৰে। তেওঁলোকে এতিয়া বিভিন্ন ধৰণৰ উৎপাদিত সামগ্ৰীয়ে বজাৰ আৰম্ভ কৰিছে। আমি সেয়া দেখুৱাব বিচাৰিছোঁ। মই পোনপটীয়াকৈ এজন যুৱক আছে, তেওঁ ওচৰলৈ আহিছোঁ। প্ৰথমতে আপোনাৰ পৰিচয় দি দিয়ক আৰু আপোনাৰ সংগঠনৰ নাম। নমস্কাৰ, মোৰ নাম ৰাজেন বৰা। মই সংযুক্ত মুক্তি বাহিনীত আছিলোঁ, 28 নং বেটেলিয়নৰ সদস্য আছিলোঁ। এতিয়া বৰ্তমান কৃষি কাৰ্য কৰি আছোঁ। এসময়ত অস্ত্ৰৰ ঝনঝনি অস্ত্ৰ লৈ ঘূৰিছিলে, এতিয়া হাতত কোৰ কটাৰী লৈ খেতি বাতিত লাগিছে। কেনেকুৱা ধৰণৰ পৰিৱৰ্তন, কি লাগিছে, কেনেকুৱা লাগিছে? সেইটো টাইমৰ কথাটো বেলেগ আছিলে। তেতিয়া এটা আমি নিয়ম শৃংখলাৰ মাজত চলিছিলোঁ, বা যিকোনো কাম সময়মতে কৰিছিলোঁ। খোৱা হওক বা কাম কৰা হওক, খেলা ধূলা হওক, প্ৰতিটো আমি সময়টো চাবলগীয়া হৈছিলে, টাইমত কৰিবলগীয়া হয়। এতিয়া আৰু সেইটো নহয় আৰু, তেতিয়া সেইটো পৰিৱেশ নাই। এতিয়া কেনেকুৱা লাগিছে? এতিয়াও ভালে লাগিছে খেতি কৰি। এইটো এটা বেলেগ পৰিৱেশটো, ইয়াত যি ফল মূল লাগি আছে, কেনেকৈ খেতি বাতি কৰিছে, গোটেই পৰিৱেশটো বগৰী চগৰী আৰম্ভ কৰি সকলো দেখুৱাবলৈ অনুৰোধ কৰিম। সমান্তৰালকৈ মই আপোনালোকৰ যথাযথ পাতি থাকিম। কি কৰিছে গোটেই বাৰীত, কিমান মাটি আছে আৰু কি খেতি কৰিছে? এই বাৰীখনত 20 বিঘা মাটি আছে। 20 বিঘা বুলি নহয়, আমাৰ এখন ছ'চাইটি আছে, কাকপথাৰ নৱনিৰ্মাণ বহুমুখী সমবায় সমিতি বুলি ছ'চাইটি আছে। ছ'চাইটিখনত 150 বিঘা মাটি আছে। 150 বিঘা আমি কৃষি কাৰ্য চবেই সুচাৰুৰূপে কৰিব পৰাকৈ ভাগ ভাগ কৰি দিয়া হৈছে মাটিখিনি। কোনোবাই ধৰি লওক ফাৰ্ম কৰিছে, কোনোবাই গাহৰি ফাৰ্ম বা কিবা কিবি কৰি আছে। আমি খেতি কৰি আছোঁ। মোৰ এৰিয়াটোত প্ৰায় 20 বিঘামান মাটি আছে। 20 বিঘামান মাটিত খেতি কৰি আছোঁ। মুঠতে কিমান বিঘা আছে? মুঠতে 150 বিঘা আছে। 150 বিঘা। হয়। কেনেকুৱা বছৰেকৰ উৎপাদন কিমান হয় গোটেইখিনি মিলাই? গোটেইখিনিত মোৰ 4-5 লাখ টকা ইনকম থাকে, চব কাটি কুটি মিলাই লাভ থাকে। প্ৰতিটো গ্ৰুপৰে থাকে? প্ৰতিটো গ্ৰুপৰ মানে বাকীসকলৰ ইমান নাই, অলপ কমটি আছে। কেলৈ সিহঁতে তেনেকুৱাকৈ খেতি কৰা নাই, কমটিকৈ কৰি আছে। 20-25 লাখ টকা বছৰেকৰ এটা ব্যৱসায় হয়? হৈ যায়, গোটেইখিনিৰ ভিতৰত হৈ যায় 20-25 লাখ টকা। এই আচলতে আমি বিভিন্ন ব্যক্তি ইয়ালৈ আহিছে, বিভিন্নজনে ইয়াত কৰ্ম কৰি আমি দেখুৱাইছোঁ। আমি আপোনালোকক যিখিনি কাম কৰি থৈছোঁ, আমি এজন ব্যক্তিক পাইছোঁ, তেওঁৰ ওচৰলৈ আহিছোঁ, তেওঁকো দুটা সুধিব বিচাৰিম। আপুনি চাবলৈ আহিলে, কি দেখিলে? বৰ অপূৰ্ব সুন্দৰ এখন বাৰী দেখিছোঁ ইয়াত। ইমান সুন্দৰকৈ এই বাৰীখন সজাই ৰাখিছে তেওঁলোকে। ফল মূলৰ গছ দেখিছোঁ, গ্ৰাফটিং কৰা ফল মূলৰ এতিয়া ফল মূল লাগি আছে একদম চাপৰকৈ। বিভিন্ন ধৰণৰ ফল মূল, নৰা বগৰী আছে, লিচু আছে, মাল্টা বুলি যিটো বাংলাদেশত বিখ্যাত, সেই মাল্টা সেই টেঙাটো আছে। তো সেইবিলাক ফল মূল দেখিছোঁ। আৰু এবিধ অমৰা দেখিলোঁ, যিবিধ বছৰত তিনিবাৰ লাগি থাকে। মানে এবাৰ ফুলি আছে, আৰু তাৰপিছতে এটা কলি আছে, আৰু তাৰপিছত পুৰত আছে। তাৰমানে 3টা প্ৰজন্ম একেজোপা গছতে একে বছৰতে চলি থাকে, এনেকুৱা ধৰণৰ দেখিছোঁ। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিব বিচাৰিছোঁ যে যিখিনি ল'ৰা ইয়াত এই গোটেই কৃষি কৰ্ম কৰি আছে, তেওঁলোকে এসময়ত অস্ত্ৰ লৈ এটা বিপ্লৱ কৰিছিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত মূল সুঁতিলৈ ঘূৰি আহিলে, এতিয়া খেতি বাতি আৰম্ভ কৰিছে। আপুনি এই যে পৰিৱৰ্তনটো কি ভাবে, কেনেকৈ ভাবে? এইটো এটা খুব তেওঁলোকে মানে ধনাত্মক এটা দিশত মানে তেওঁলোকে যোৱা বুলি মই ক'ম, গোটেই এই যিসকল ল'ৰা ইয়াত লাগি আছে। তো এইটো আচলতে এনেকুৱা ধৰণৰ যি সংগ্ৰাম, এইটো কৃষি কৰ্মৰ জৰিয়তে যিটো সংগ্ৰাম, এই সংগ্ৰামে আমাৰ ৰাজ্যখনক এটা মানে ধনাত্মক দিশলৈ আগবঢ়াই নিব নিশ্চয়। যথেষ্ট গুৰুত্বপূৰ্ণ কথা। আচলতে এইদৰে প্ৰায় 200 বিঘা মাটি সাঙুৰি এই ল'ৰাসকলে কৃষি কৰ্ম কৰি আছে, যিটোৱে আচলতে দেখুৱাই দিছে যে অৰ্থনৈতিক স্বাৱলম্বিতাহে আচলতে তেওঁলোকক বা তেওঁলোক সমাজখনক বা দেশখনক সচ্ছল কৰি থাকিব পাৰিব। যাৰ কাৰণে এসময়ত অস্ত্ৰ লৈ তেওঁলোকে এক বিপ্লৱৰ সূচনা কৰা এই যুৱকসকলে এতিয়া আৰম্ভ কৰিছে কৃষি বিপ্লৱৰ মাজে এক অন্যান্য বিপ্লৱ।